নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। যদি আপুনি কোভিড ভেকচিন লৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব, নিশ্চয় সম্পূৰ্ণকৈ গম পাব। যদি আপুনি কোভিড ভেকচিন লৈছে তেনে ক্ষেত্ৰত আপোনাৰ শৰীৰত কি কি লক্ষণ দেখা দিব, লগতে আপোনাৰ কি কি ক্ষতিসাধন হ'ব। হয় বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীৰ লোকসভা সমষ্টিত পৰাজয় স্বীকাৰ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী লোকসভা সমষ্টিত পৰাজয় স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংখ্যালঘু ৰাইজৰ ভোট নাপাম বুলি নিজে স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী নিজ মুখেৰে স্বীকাৰ কৰিলে আমি ইমান ভোট নাপাওঁ। দক্ষিণ কামৰূপৰ সন্তলি নিৰ্বাচনী প্ৰচাৰ চলাই এইবাৰ নিৰাশ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, দক্ষিণ কামৰূপত সন্তলিত নিৰ্বাচনী প্ৰচাৰ চলাইছিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু তাতে এনেকুৱাকৈ উমাং পালে নিৰ্বাচনী হ'বলৈ যিমান মানুহ আহিছে আমি সিমান ভোট নাপাওঁ। সংখ্যালঘু ৰাইজক বিশ্বাসত ল'ব পৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হাতত পৰাস্ত হ'ব নেকি বিজেপি প্ৰাৰ্থী বিজলী কলিতা মেধিয়ে। গুৱাহাটী লোকসভা সমষ্টিত পৰাজয় স্বীকাৰ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৱাকিল গগৈ লুৰিণজ্যোতি গগৈ একোজন গাদ্দাৰ আৰু দালাল। হয় বন্ধু বান্ধৱীসকল, মৌলানা বদৰুদ্দিন আজমলে হুংকাৰ প্ৰদান কৰিছে ৱাকিল গগৈ আৰু লুৰিণজ্যোতি গগৈ। ৱাকিল গগৈ আৰু লুৰিণজ্যোতি গগৈ ৰকিবুল হুছেইন একোজন গাদ্দাৰ। ৱাকিল গগৈ লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ দালাল। ৰকিবুল হুছেইনক জিৰো বনাই ধুবুৰীৰ পৰা বিদায় দিম, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে মৌলানা বদৰুদ্দিন আজমলে। 2021 বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা টকা লৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ কংগ্ৰেছ ইউডিএফক হৰুৱাইছিল। হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধন লৈছিল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। 2 গগৈৰ বিৰুদ্ধে এইবাৰ গুৰুতৰ অভিযোগ মৌলানা বদৰুদ্দিন আজমলৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিলে ভালহে হ'ব, আমাৰহে লাভ হ'ব। মোবাইলৰ ফ্লাছ জ্বলাই নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীত উত্তাল চচল। হয় বন্ধু বান্ধৱীসকল, আন এটা ভয়ংকৰ খবৰ মুকলি আহিছে। পুনৰ গজৰি উঠিল শিলসাগৰ উচ্ছেদিত জনতাই। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আন এটা ডাঙৰ খবৰ, এটা ভয়ংকৰ খবৰ মুকলি আহিছে। পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীত উত্তাল চচল। 1203টাকৈ উচ্ছেদিত পৰিয়ালক আজি কপতি প্ৰতাৰণা কৰি থাকিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিত জনতাই। হিমন্ত বিশ্ব শৰ্মাই বসুন্ধৰাৰ জৰিয়তে কাক মাতি দিলে উত্তৰ দিয়ক, এনেকুৱাকৈ এতিয়া প্ৰশ্ন কৰিছে জনতাই। হিমন্ত বিশ্ব শৰ্মা পুঁজিপতিৰ দালাল, বিজেপি পুঁজিপতিৰ চৰকাৰ। হিমন্ত চৰকাৰে শেষ সকিয়নি শিলসাগৰ উচ্ছেদিত জনতাই। যদি ভোট লাগে হাত মাৰ আগতে আমাৰ সমস্যা সমাধান কৰক, অন্যথা শিলসাগৰ ৰাইজৰ হাও লাগিব, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে শিলসাগৰ ৰাইজে। যি ভাষাৰে বুজি পায় সেই ভাষাৰে আমি বুজাম, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিলসাগৰ জনতাই। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 150খনতকৈ এখন আসন বেছি নাপায় বিজেপিয়ে। ৰাহুল গান্ধীৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। 150খনতকৈ এখন আসন বেছি নাপায় বিজেপি চৰকাৰে। বিজেপিয়ে যি কয় কৈ থাকক, কিন্তু লাভ নাই। বিজেপি যিমানেই দাবী নকৰে কিয় 150খনতকৈ একো আসন বেছি নাপায় বিজেপি চৰকাৰে। এইবাৰ নিৰ্বাচনী দেশৰ গণতন্ত্ৰ আৰু দেশৰ সংবিধান ৰক্ষাৰ যুঁজ। এই যুঁজৰ এফালে আছে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে ওলাই অহা ইণ্ডিয়া এলায়েন্স, আনফালে আছে দেশৰ গণতন্ত্ৰ আৰু সংবিধান শেষ কৰিবলৈ উঠি পৰি লগা RSS আৰু বিজেপি।
নির্বাচনী প্রচার চলায় বিজেপির বিরুদ্ধে হরফ হয়ে পড়েছে কংগ্রেসের যুবরাজ রাহুল গান্ধী 150খনতকৈ এখন বেছি নাপায় বিজেপিয়ে হয় বন্ধুসকল রাহুল গান্ধী যেটো মন্তব্য কৰিছে আপুনি কি ক'ব আসলতে বিজেপি 150খনতকৈ অধিক আসন নাপায় নেকি তার পিছত অসমবাসী রাজুক জনাইছো আমাৰ 5 নম্বৰতে খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মহিলাক সন্মান দিব নাজানে মন্ত্ৰী পীযুষ হাজৰিকা হয় বন্ধুসকল অন ক্যামেরায় মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা ডাঙৰ মন্তব্য মহিলাক সন্মান দিব নাজানে মন্ত্ৰী পীযুষ হাজৰিকাই অমিত শাহৰ ৰোড শ্বলৈ যোৱা মহিলাক থমক মন্ত্ৰী পীযুষ হাজৰিকাৰ অন ক্যামেৰাত কেৱল এয়াই নহয় গড়লৈ যাব বিচৰা মহিলাক থমক মন্ত্ৰী পীযুষ হাজৰিকাৰ উগ্ৰমূৰ্তি ধাৰণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই গড়লৈ যাবলৈ বিচৰা মহিলাক যাবলৈ বাধা প্ৰদান মন্ত্ৰী পীযুষ হাজৰিকাৰ মহিলাক সন্মান দিব নাজানে নেকি মন্ত্ৰী পীযুষ হাজৰিকাই এতিয়া এনেকুৱা কয় এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ প্ৰশ্ন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰা হৈছে ইয়াৰ বিষয়ত ৰাইজে কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ভয়ংকৰ খবৰ সাৱধান হওক জনতা হয় বন্ধু-বান্ধৱীসকল আপুনি কোভিড ষ্ট্ৰীট লৈছিল নেকি যদি আপুনি কোভিড ষ্ট্ৰীট লৈছিল তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভয়ংকৰ খবৰ আপুনি কোভিড ভেকচিন লৈছিল নেকি কোভিড ভেকচিন লোৱাসকলৰ বাবে এটা বেয়া খবৰ মুকলি হৈছে অৱশেষত কোভিড ষ্ট্ৰীট লোৱাসকলৰ বাবে আছে এটা বেয়া খবৰ ভেকচিন প্ৰস্তুতকাৰী কোম্পানীয়ে অৱশেষত এষ্ট্ৰ জেনেৰেকাই দিলে এটা বেয়া খবৰ কোভিড শিল্ড লোৱা লোকৰ শৰীৰত দেখা দিছে এটাৰ পিছত আন এটা বেমাৰ অৱশেষত এয়া ঔষধ কোম্পানীয়ে সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে কোভিড শিল্ড ভেকচিন লোৱাসকলক আক্ৰান্ত হ'ব পাৰে হাৰ্ট এটাক লগতে প্ৰেছাৰ ষ্ট্ৰকৰ ৰোগ হয় বন্ধু-বান্ধৱীসকল আপোনাৰ বাবে এটা বেয়া খবৰ মুকলি হৈছে যদি আপুনি কোভিড শিল্ড লৈছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এই বেয়া খবৰ আদালতত দাখিল কৰা নথিপত্ৰত কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিলে এই কথা কোভিড-19 ভেকচিনৰ ফলত তেজ ঘট মৰাৰ দৰে পাৰ্শ্বক্ৰিয়া হ'ব পাৰে আৰু কৰোনাৰ ভেকচিনৰ বাবে হোৱা ক্ষতিপূৰণৰ অভিযোগ উত্থাপন কৰি ইংলেণ্ডত বহু পৰিয়ালে গোচৰ তৰিছিল ইয়াৰ পিছতে আদালতত এই কথা অকপতে স্বীকাৰ কৰিছে আগশাৰীৰ ঔষধ কোম্পানীটোৱে এই ভেকচিনৰ ফলত স্বাস্থ্যজনিত গুৰুতৰ জটিলতা আহিব পাৰে ঔষধ কোম্পানী এষ্ট্ৰজেনেৰেকাই অৱশেষত অক্সফৰ্ডৰ সহযোগত কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ কোভিড প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰিছিল বুলি মন্তব্য কৰিছে ভাৰতত ভেকচিন নিৰ্মাণ কোম্পানী সিৰাম ইনষ্টিটিউটে এষ্ট্ৰজেনেৰেকাৰ সৈতে চুক্তিবদ্ধ হৈ কোভিড শিল্ড ভেকচিন প্ৰস্তুত কৰিছিল আৰু ইয়াৰ পিছতে দেশৰ আধাতকৈ অধিক লোকক কোভিড শিল্ড ভেকচিন দিয়া হৈছিল ভাৰতবৰ্ষৰ সৰ্বাধিক মানুহক দিয়া হৈছিল কোভিড শিল্ড হয় বন্ধু-বান্ধৱীসকল অৱশেষত কোভিড ভেকচিনক লৈ এটা ভয়ংকৰ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি আপোনাৰ শৰীৰত এনেকুৱাকৈ লক্ষণ দেখা দিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় ফেচবুক পেজটো ফলো কৰি দিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'